সকলকে ইউটিউব চেনেললৈ স্বাগত জনাইছোঁ। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এটা ভিডিঅ' লৈ আহিছোঁ যে XYZ চলকসমূহৰ আৰু ABCD ইত্যাদিৰ যোগ পূৰণ আৰু বিয়োগ কেনেকৈ কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শুনা যায় যে XYZ চলকসমূহৰ বা ইংৰাজী বৰ্ণমালাৰ ABCD ইত্যাদি কেনেকৈ পূৰণ হৰণ বিয়োগ আৰু যোগ কৰা হয় এই বিষয়ে মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই এই ভিডিঅ' লৈ আহিছোঁ। চোৱা, চলকসমূহ বা ইংৰাজী বৰ্ণমালা কেনেকৈ যোগ বিয়োগ বা হৰণ বা পূৰণ কৰা হয়। চোৱা, এতিয়া ধৰক আমি x পূৰণ x এই দুটা যদি আমি পূৰণ কৰিম তেনেহলে x আৰু x পূৰণ কৰিলে s² হ'ব। কিয়? আমি ইয়াৰ ঘাতবিলাক x ৰ ঘাত 1 আছে আৰু x ৰ ঘাত 1 আছে। তাৰ মানে কি এইটো বুজাই দিম যে x ৰ ওপৰত 1 আছে পূৰণ আৰু x ৰ ওপৰত 1 আছে। ইয়াৰ ঘাত আছে 1, x ৰ ঘাত 1 আৰু x ৰ ঘাত 1। যেতিয়া চলকবিলাক যদি একে থাকে x আৰু x যদি পূৰণ কৰা হয় তেনেহলে x ৰ কাৰণে x বহে আৰু ঘাত দুটা যোগ হৈ যায় 1 + 1 = x আৰু 1 আৰু 1 যোগ কৰিলে 2 হ'ব। ঠিক তেনেদৰে মানে চলকবিলাক x আৰু x পূৰণ কৰিলে s² হ'ব। ঠিক তেনেদৰে ইয়াত যদি আমি ইংৰাজী বৰ্ণমালাটো দিম যে ইয়াত 1 * 1 তো এইটো সেম একে হ'ব যে 1 আৰু 1 পূৰণ কৰিলে 1² হ'ব। কিয়নো ইয়াত কি আছে যে 1 ৰ ওপৰত a ৰ ওপৰত 1 আছে ঘাতত আৰু a ৰ ওপৰত 1 আছে ঘাতত। যেতিয়া a আৰু a পূৰণ কৰা হয় তেতিয়া a আৰু a পূৰণ কৰাৰ লগে লগে a আহিব আৰু ঘাত দুটা যোগ হৈ যাব এনেকৈ। এতিয়া ধৰক এতিয়া যদি আৰু 2 নম্বৰত যদি আমি ইয়াত কি কৰিম যে ইয়াত x³ থাকে আৰু ইয়াত যদি x2 থাকে তেনেহলে এইটো কেনেকৈ কৰিবা যে এই ঘাত দুটা যোগ হ'ব। x আৰু x ৰ কাৰণে x বহাই দিবা আৰু ইয়াত 3 আছে ইয়াত 2 আছে এই দুটা যোগ হৈ যাব। যেনেকৈ 3 আৰু 5 যোগ কৰিলে কি হ'ব 5 x⁵। যেনেকৈ ইয়াত x ৰ ঘাত কি আছে 3 x3 আৰু ইয়াত কি হ'ব এই x আৰু x পূৰণ কৰাৰ লগে লগে ইয়াত যোগ হৈ যাব তেনেহলে x⁵ এনেকৈ। আৰু ইয়াত যদি x ইয়াত 2x থাকে আৰু ইয়াত যদি 2y থাকে এটো কেনেকৈ হ'ব। ইয়াত চাবা ইয়াত চলকটো x আছে ইয়াত চলকটো y আছে খালি সংখ্যাটো যোগ পূৰণ হ'ব 2 আৰু 2 4 আৰু x আৰু y পূৰণ কৰিলে xy হ'ব। ঠিক তেনেদৰে যে ৰেডি ঠিক তেনেদৰে ইয়াত যদি আমি ঠিক তেনেদৰে আৰু ইয়াত যদি আমি 2a প্লাস ইয়াত যদি 2a যোগ কৰা হয় তেনেহলে কি হ'ব ইয়াত যোগ কৰিলে s² নহ'ব 2 আৰু 2 যোগ কৰিলে 4 হ'ব আৰু ইয়াতো a হ'ব 4a আৰু ইয়াত যদি আমি 2 * 2a যদি থাকে তেনেহলে এইটো কি হ'ব 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব
আৰু a আৰু a পূৰণ কৰিলে a স্কয়াৰ হ'ব মানে কি a ৰ ওপৰত 1 আছে আৰু a ৰ ওপৰত 1 আছে ঘাত 1 আছে a পূৰণ কৰাৰ লগে লগে দুটা ঘাত যিটো থাকিব এই ঘাতটো যোগ হৈ যাব ইয়াত ধৰক ইয়াত যদি আমি 3a - 2a এটো যদি আমি বিয়োগ কৰো তেনেহলে কি হ'ব 3a - 2a এটো বিয়োগ কৰাৰ লগে লগে 3a এর পৰা 2a গেলে এটা হ'ব এটো তো যেতিয়া x y চলক আৰু ইংৰাজী বৰ্ণমালাৰ যোগ বিয়োগ আৰু হৰণ বা পূৰণ একেবাৰে সহজ বুজিলে একেবাৰে সহজ আর এখন নাই কিন্তু দেখাত এইবিলাক যে চলক x y z টো কেনেকৈ পূৰণ কৰা হয় আর কেনেকৈ যোগ কৰা হয় এটো মানে দেখাটো অলপ কঠিন হৈ যায় আর যেতিয়া এই অঙ্কটো বুজি পাবা তে তোমালোকৰ কাৰণে একেবাৰে ইজি হ'ব তো আকৌ এনেকুৱা বহুত উদাহৰণ আছে তোমালোকৰ যে এতিয়া ধৰক ইয়াত আছে y ইয়াত আছে y আর ইয়াত আছে y তাহলে এই তিনটা যদি y যোগ করলে কিমান হ'ব 1 2 3 মানে 3y আর এইটা যদি আমি পূরণ করা হয় y পূরণ y এটো যদি আমি যোগ করলে কেইটা 1 1 2 3 3y আর তিনটা যদি আমি যোগ করি পূরণ করি তাহলে y মানে কি হবে y কিউব ইয়ার অর্থটো কি y কিউব কিহৰ কারণে হবে y পূরণ করলে y তাহলে তিনটা ইয়াত 1 আছে ইয়াত 1 আছে ইয়াত 1 আছে মানে 1 প্লাস 1 প্লাস 1 যেতিয়া চলকটো পূরণ হৈ যাব তেতিয়া অপৰ যেটো ঘাত থাকে এটো যোগ হৈ যায় তার মানে y কিউব এনেকৈ আৰু যদি থাকে যে z5 into z6 এটো কেনেকৈ পূরণ কৰিবা একেবাৰে ইজি এই z আৰু z একে আছে এই একে z থকাৰ কাৰণে তোমালোকে z নমাই দিবা এই দুটা ওপৰত 5 আছে আৰু 6 আছে এটো প্লাস কৰি দিবা এটো ঘাত যেটো থাকে এটো যোগ কৰি দিবা তাহলে 5 আৰু 6 কিমান হ'ব 11 z to the power 11 এনেকৈ পূরণ করা হয় আৰু ইয়াত যদি আমি z পাও ইয়াত যদি আমি z ইয়াত যদি থাকে z 2z plus 3z plus z এটো যদি এই 2z plus 3z plus z এটো যদি আমি প্লাস করিম কেনে কই ইয়াত দুটা z আছে ইয়াত তিনটা z আছে ইয়াত এটা z আছে তাহলে 2 আর 3 5 5 আর 6 5 আর 1 6 6 z 6টা z আছে এনেকৈ একেবারে সহজ চলক আর ইংরেজি বর্ণমালা যোগ বিয়োগ হরণ কৰিবলৈ একেবারে সহজ এতিয়া ধৰক আমি হরণ কৰিম যে ইয়াত b স্কয়ার আছে আর ইয়াত হরণ যদি আমি কৰিম ইয়াত আছে 3 ইয়াত আছে 3 কিউব ইয়াত 3 তেনেহলে এইটো আমি কেনেকৈ হরণ কৰিম এইটো b স্কয়ার তলত আছে b কিউব ইউত কেনে এইটা ইয়াত আছে দুটা b ইয়াত তিনটা b তেনেহলে দুটা b এর কারণে এইটো ক্যান্সেল কৰি দিবা আৰু ইয়াত কিউব টু ক্যান্সেল কৰি দিবা থাকিব কি b একো নাই হরণ ফলত একো নাই ইয়াত যদি ধৰক যে ইয়াত আছে c5 c to the power 5 আৰু ইয়াত আছে c to the power 6 এটো কেনেকৈ হৰণ কৰিম সো একদম ইজি সো অপৰত আছে c5 আৰু তলত c6 ইয়াত এটা আছে c6 এটো কেনেকৈ হৰণ কৰিবা ইয়াত আছে 5টা ইয়াত 6টা তেনেহলে এই 5টা ক্যান্সেল কৰি দিবা ইয়াত
6 ইয়াত কি থাকিব ওপৰত কোনো নাই মানে কি 1/6 এইটো হ'ব आंसर একেবারে যেটো চলকৰ x y z ৰ আৰু ইংৰাজী বৰ্ণমালা পূৰণ হৰণ আৰু যোগ একেবাৰে সহজ কোনো নাই আৰু চোৱা উদাহৰণ স্বৰূপে যদি আমি যাওঁ ইয়াত যদি আমি বিয়োগ 3b মাইনাস 10b এটো কেনেকৈ বিয়োগ কৰিবা 3b আৰু minus 10b এটো কেনেকৈ বিয়োগ কৰিবা সো 10b ৰ পৰা 3b গলে কিমান হ'ব 7 আৰু ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে মাইনাস এটো হ'ব आंसर ঠিক তেনে ধৰে 2 নম্বৰটো ইয়াত যদি আমি 2d আৰু 3 পূৰণ 3d5 এটো কেনেকৈ কৰিবা এটো সোৱা 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 2 আৰু 3 পূৰণ কৰিলে 6 আৰু d আৰু d হ'ব আৰু দুটা যেটো 5 আৰু 3 আছে ঘাতক এইটো 3 আৰু 5 টো যোগ হ'ব 8 আজি মই x y z আৰু ইংৰাজী বৰ্ণমালাৰ a b c d ৰ যেটো পূৰণ হৰণ আৰু যোগ বিষয়ে ভিডিও লৈ আনিছো আৰু যি ছাত্ৰ ছাত্ৰী সকলে মোৰ ভিডিওখনত নতুন আইছে নতুন যদি চাই আছে তেনেহলে মোৰ ভিডিওখন লাইক আৰু শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব যাতে আৰু আগন্তুক এনেকুৱা ভিডিও পাই থাকিব তো আজিৰ কাৰণে এইখিনিতে মই ভিডিও সমাপ্ত কৰিলো বাই বাই